860 জন তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল গৌৰৱ গগৈৰ পাৰ্টিয়ে। গৌৰৱ গগৈৰ লাজ নাই নেকি? শ্বহীদৰ কথা নিৰ্লজ্জৰ দৰে ক'বলৈ গৌৰৱ গগৈৰ লাজ লগা নাই নেকি? তেজাল অসমীয়াক গুলিয়াই হত্যা কৰা গৌৰৱ গগৈৰ পাৰ্টিয়ে কেনেকৈ শ্বহীদৰ নাম মুখত উচ্চাৰণ কৰিলে? অখিল গগৈ, লুৰিণজ্যোতি গগৈ আছুৱে ক'লে আমি শুনিম, কিন্তু গৌৰৱ গগৈৰ কথা আমি নুশুনো। শ্বহীদৰ কথা ক'বলৈ গৌৰৱ গগৈৰ কোনো অধিকাৰ নাই। এনেধৰণে বিজেপিক আক্ৰমণ কৰি শ্বহীদৰ কথা কোৱা গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। শুনোৱা হওক কি কৈছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে, গৌৰৱ গগৈ পাৰ্টিটোৱে। আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'লে লাজ লগা নাই? মই অখিল গগৈ ক'লে শুনিম, মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম, সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম। গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে। তাৰমানে গৌৰৱ গগৈয়ে এইখিনি কথা ক'লে নোকোৱাই, যদি অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে কয় মই কিছুলৈকে মানি ল'ম। 860 জন মানুহক গুলিয়াইছিল গৌৰৱ গগৈ পাৰ্টিটোৱে। গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে, গৌৰৱ গগৈ পাৰ্টিটোৱে। আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'লে লাজ লগা নাই? এইটোতো অদ্ভুত কথা এটা। মই অখিল গগৈ ক'লে শুনিম, মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম, সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম। গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে। তেওঁলোকে গুলিয়াই মাৰিছিল, গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক, তেওঁলোকৰ কথা পাতিবই নাপাবি। শ্বহীদৰ কথা উচ্চাৰণ কৰিলে তেওঁলোকে সাহস কেনেকৈ কৰিলে? আচৰিত কথা। তেওঁলোকে মাৰিছিল আমাৰ মানুহক, তেওঁলোকে শ্বহীদৰ কথা কৈ আছে। কি এটা অদ্ভুত কথা। গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে, গৌৰৱ গগৈ পাৰ্টিটোৱে। আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'লে লাজ লগা নাই? মই অখিল গগৈ ক'লে শুনিম, মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম, সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম। গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে। তাৰমানে গৌৰৱ গগৈয়ে এইখিনি কথা ক'লে নোকোৱাই, যদি অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে কয় মই কিছুলৈকে মানি ল'ম। 860 জন মানুহক গুলিয়াইছিল গৌৰৱ গগৈ পাৰ্টিটোৱে। গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে, গৌৰৱ গগৈ পাৰ্টিটোৱে। আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'লে লাজ লগা নাই? এইটোতো অদ্ভুত কথা এটা। মই অখিল গগৈ ক'লে শুনিম, মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম, সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম। গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে। তেওঁলোকে গুলিয়াই মাৰিছিল, গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক, তেওঁলোকৰ কথা পাতিবই নাপাবি। শ্বহীদৰ কথা উচ্চাৰণ কৰিলে তেওঁলোকে সাহস কেনেকৈ কৰিলে? আচৰিত কথা। তেওঁলোকে মাৰিছিল আমাৰ মানুহক, তেওঁলোকে শ্বহীদৰ কথা কৈ আছে। কি এটা অদ্ভুত কথা। গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে, গৌৰৱ গগৈ পাৰ্টিটোৱে। আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'লে লাজ লগা নাই? মই অখিল গগৈ ক'লে শুনিম, মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম, সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম। গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে। তাৰমানে গৌৰৱ গগৈয়ে এইখিনি কথা ক'লে নোকোৱাই, যদি অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে কয় মই কিছুলৈকে মানি ল'ম। 860 জন মানুহক গুলিয়াইছিল গৌৰৱ গগৈ পাৰ্টিটোৱে। গৌৰৱ গগৈ পাৰ্টিটোৱে আমাৰ তেজাল অসমীয়াক গুলিয়াই হত্যা কৰিছিল কংগ্ৰেছে, গৌৰৱ গগৈ পাৰ্টিটোৱে। আৰু তেওঁ এতিয়া শ্বহীদৰ কথা ক'লে লাজ লগা নাই? এইটোতো অদ্ভুত কথা এটা। মই অখিল গগৈ ক'লে শুনিম, মই লুৰিণজ্যোতি গগৈ ক'লে শুনিম, সদৌ অসম ছাত্ৰ সন্থা বা যিকোনো এটা জনগোষ্ঠীয় মানুহে যদি শ্বহীদৰ কথা কয় আমি শুনিম। গৌৰৱ গগৈ কিন্তু নিৰ্লজ্জভাৱে 860 জন শ্বহীদৰ কথা কৈছে। তেওঁলোকে গুলিয়াই মাৰিছিল, গতিকে তেওঁৰ বক্তব্য অতি লজ্জাজনক, তেওঁলোকৰ কথা পাতিবই নাপাবি। শ্বহীদৰ কথা উচ্চাৰণ কৰিলে তেওঁলোকে সাহস কেনেকৈ কৰিলে? আচৰিত কথা। তেওঁলোকে মাৰিছিল আমাৰ মানুহক, তেওঁলোকে শ্বহীদৰ কথা কৈ আছে। কি এটা অদ্ভুত কথা। এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।